নে চকী এখন লৈ আহো চিৰি পোৱা নাই মাজনী ঘৰত আছে নে আপুনি গমেই নাপায় নি সেই সগাত যে বিহু প্ৰগ্ৰাম আছিলে তাই তালৈ গৈছে আকৌ হয় নেকি হেৰা আমাৰ মাজনী সঁচাকৈ বিহু নাচি ভাল পায় তাই দেখোন সৰুৰে পৰা বিহু নাচিয়ে ভাল পায় তুমি তাক কৈছানে বাৰু কাইলৈ দৰা ঘৰণৰ আহিব বুলি মই তাক কৈছো আমাৰ পচন্দ বুলি তাৰ পচন্দ সেইটোতো ভালেই আমাৰ পচন্দ যদি তাই পচন্দ হয় তেতিয়াহ'লে আমাৰতো একো আপত্তি নাইকিয়া আপুনি অলপ বহক মই ভিতৰৰ কামবিলাক কৰি আহোঁগৈ দেউতা মাজনী আহিলা দেউতা পিছে প্ৰগ্ৰাম কেনেকুৱা হ'লো দেউতা কি যে কথা সোধা নহয় মোৰ আৰু প্ৰগ্ৰেম বেয়া হ'ব নি মায়ে কৈছে ৰ'বা কাইলৈ দৰা ঘৰ আহিব বুলি কৈছিলে দেউতা তেতিয়াহ'লে তুমি বেলেগত যোৱা ভাত নাখাবি কিবা এটা খাই ল'বি ঠিক আছে দেউতা তাত কোনো অসুবিধা হোৱা নাইতো নাই নাই কোনো অসুবিধা হোৱা নাই মাজনী গৈছো মা চাহ খাই মাজনী মোৰ ওচৰতে বহিছিলে চাহ খাই তোমাৰ কথাটো আমি চব জানোৱেই কিন্তু এটা কথা আমাৰ ঘৰলৈ গ'লে কিন্তু বিহু নাচা বন্ধ কৰিব লাগিব হ'ব তেনেহ'লে আমি এতিয়া উঠো মই যদি বিয়া হ'লে বিহু নাচা বন্ধ কৰিব লাগে তেন্তে মই বিয়াই নহওঁ দেউতা হেৰা মাজনী বুজাবাহে নোৱাৰে বুলি কৈছে এতিয়া কনো দিব বিয়া পতাৰ পিছত এজনী ছোৱালী মঞ্চত টহল দি থাকিবলৈ কি ক'লে আপুনি কি ক'লে বিহু নাচিলে কি মঞ্চত টহল দিয়া হয় নেকি আপোনালোকে কি বুজিব বিহু যে আমাৰ প্ৰাণ হয় মাজনী তই মনে মনে থাকচোন অলপ মামা এওঁলোকক এনেকে ক'ব লাগে এনেদৰে কথা তোৰ খবৰলৈ থাকোঁতে দিনটো যায় আৰু তোমাক কিবা মই কথাটো ভালকে দিলে তুমি বেয়া কৈছা যাওঁগে যোৱা তোমালোকৰ ঘৰৰ মাজনী কোৱা তই ক'ত গৈছিলি নগাঁৱত প্ৰগ্ৰেম আছিলে তালৈ গৈছিলোঁ তোক মই ইমানকৈ বুজোৱা স্বত্তেও তই বিহু নাচা শিকোৱা নাই কিয় দেউতা মই বিহু নাচা বন্ধ কৰিব নোৱাৰোঁ মাজনী তই দেউতাৰ মুখে মুখে কথা ক'ব পৰা হৈ গলি নে আন মানুহে কোৱাৰ দৰে বিহু নাচা নামত আন বেলেগ কিবা মা বিয়া হ'লে যদি বিহু নাচা বন্ধ কৰিব লাগে তেন্তে মই বিয়া নহওঁ মা যদি এই বিয়া ভাগে সমাজৰ আৰু মোক কেনেকৈ উলিয়াম সমাজৰ কথা ভাবি আজি তুমি মোক মোৰ ভাল পোৱা মোৰ সপোনত ত্যাগ কৰিব ক'লা ন দেউতা আপুনি তাইক নেমাৰিব তাইৰ গাত ভুল নাই ভুল আমাৰ গাত আমি আপোনালোকক ক্ষমা কৰিব লাগিব বিয়ৈ আৰু বিয়নী আপোনালোকৰ গাত কোনো জগৰ নাই জগৰ আমাৰহে জোনাইকে বোৱাৰী হোৱাৰ পিছতো বিহু মাৰিব পাৰিব